নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি মিনি ব্লগলৈ। ঘৰলৈ যিহেতু আহিছোঁ, সেই গতিকে ডুগুক যিমান পাৰোঁ মুকলিমূৰীয়াকৈ এৰি দিছোঁ মই খেলিবৰ কাৰণে। আচলতে এই যে প্ৰকৃতিৰ লগত খেলিব পাৰিলে ল'ৰা ছোৱালীবোৰৰ মানসিক বিকাশ হয় বুলি মই ভাবোঁ। আৰু লগতে এনেধৰণে যিমান পাৰি এৰি দিলে সিহঁতে খেলিও বহুত ভাল পায়। আচলতে ৰুমৰ ভিতৰত বন্দী কৰি ৰাখি কেইটামান খেলা বস্তু দিলে সেইকেইটাতনো সিহঁতে কি এনজয় কৰিব। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমি এনেধৰণে খেলিছিলোঁ, ধূলি বালি সকলোবোৰ লৈ একদম পূৰা ফূৰ্তিত খেলিছিলোঁ। আৰু ময়ো বিচাৰোঁ মোৰ ল'ৰাটোও তেনেকৈ এনজয় কৰক, কিন্তু গুৱাহাটীত সেয়া সম্ভৱ নহয়। সেই গতিকে ঘৰলৈ আহিলে মই তাক এনেকৈ এৰি দিবলৈ চেষ্টা কৰোঁ। আজি ডুগুৰ চুলি কটালোঁ। আচলতে চুলিবিলাক বহুত বেছি দীঘল হৈ গৈছিলে তাৰ। সেই গতিকে অকণমান চুলিখিনি কটাই দিওঁ বুলি এজন নাপিত মাতিলোঁ ঘৰলৈকে। আৰু চাওকচোন সি কি ধুনীয়াকৈ কাটিবলৈ দিছে, কিন্তু তাক আজি মই মোবাইল দেখুৱাইছোঁ। তাক আচলতে মোবাইল দিয়া হোৱা নাই দেখুৱাবলৈ, কিন্তু আজি অকণমান উৎপাত কৰিব বুলি অকণমান মোবাইলটো দেখুৱালোঁ। ডুগু কি হয় তাৰপিছত এইটো? আমাৰ ঘৰৰ সন্মুখতে এটা কি হয় ছাগলী এইটো? আহিলে আৰু সি প্ৰথমবাৰৰ বাবে ছাগলী দেখিছে। চাওকচোন কি তাৰ হয়? ৰিয়েকশ্যনটো। সি ভাবিছে এইটো কুকুৰ বুলি ভাবিছে। আহা কোৱা ডুগু ডুগু আহা কোৱা। আহা কোৱা। সেইটো ভব নহয়। তাৰ লগত এনেধৰণে আগবেলাটো মুকলি পৰিৱেশত ৰ'দত অকণমান খেলাৰ পাছত মই আহিলোঁ এটা স্কিনৰ ট্ৰিটমেণ্ট কৰাবলৈ মোৰ ভণ্টি আতিফাৰ ওচৰত। আচলতে তাই এখন ষ্টুডিঅ' খুলিছে, এলকেমি হেয়াৰছেল্ফ বুলি এখন পুৰণি গুদামত ষ্টুডিঅ' খুলিছে, আৰু মই তাতে গ'লোঁ ছাৰ্ভিচ ল'বলৈ। আৰু বিৰাট ধুনীয়াকৈ তাই মোক ছাৰ্ভিচ প্ৰভাইড কৰিলে। মই বিৰাট হেপ্পী। লং ভিডিঅ' আনি আছোঁ ইয়াৰ ওপৰত, আৰু বিৰাট ভাল লাগিলে সঁচাকৈ। আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ব্যৱসায়টো ছাকচেছফুল হওক। আৰু লগে লগে চাওকচোন স্কিনত কি ধুনীয়া গ্ল' আহিছে। আৰু আপোনালোকে যদি জানিব বিচাৰে মই কি কৰালোঁ কি নাই, মই লং ভিডিঅ'ত আনি আছোঁ। ঘৰলৈ আহি পালোঁ আৰু ইয়াতে বহুত ঠাণ্ডা পৰিছে, সেই গতিকে পকৰি বনালে মায়ে আচলতে। আৰু পকৰিৰ লগততো লাল চাহ খাই বিৰাট ভাল লাগে, সেই গতিকে লাল চাহ হ'লৰ আৰু পকৰি খালোঁ। আৰু আবেলি সময়ত এই ডুগুক কেইখনমান কিতাপ উলিয়াই দিলোঁ। আচলতে সি পঢ়িব পৰা হোৱা নাই, কিন্তু এনেই কিতাপ কেইখনমান উলিয়াই দিলে এটলিষ্ট সি বস্তুবোৰতো বুজি পাব যে এইটো পেইন হয়, এইটো কিতাপ হয়, বা এইটো তাই ছবিকেইটা চায়ো সি এনজয় কৰে। সেই গতিকে অকণমান এনেকৈ আৰম্ভ কৰিছোঁ, যাতে সন্ধিয়া সময়ত যে পঢ়িব লাগে সেই কনচেপ্টটো তাৰ আহে। সেইকাৰণে আচলতে এতিয়াৰ পৰা অকণকৈ অভ্যাস কৰালে পিছলৈ অসুবিধা নহ'ব বুলি মই চেষ্টাটো কৰিছোঁ। আৰু আজি মিনি ব্লগটো ইমানখিনিয়ে আছিল।